নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আছোঁ এটা নতুন ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদিহে আছাম অইল কলেজ অফ নাৰ্ছিং IOCL ডিব্ৰুগড়ত যদিহে আপোনালোকে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিছিলে তেনেহ'লে সেইসকল কেণ্ডিডেটৰ কাৰণে বহুত ভাল খবৰ। আৰু আপোনালোকৰ মই জনাব বিচাৰিছোঁ যে আপোনালোকে যদি এণ্ট্ৰেন্স এক্সাম দিছিলে তেনেহ'লে আপোনালোকৰ আজি মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু এই লিষ্টত আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। ইয়াতে গোটেই মেৰিট লিষ্টখন ইয়াত মই স্পষ্টভাৱে উল্লেখ কৰিছোঁ বা দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ নিজৰ নিজৰ নামসমূহ আছেনে নাই এই ভিডিঅ'টোতে চেক কৰি চাব পাৰিব। আৰু এই BSc নাৰ্ছিং প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 2024 বৰ্ষৰ 23 তাৰিখ 5 মাহত এইখন অফিচিয়েল নটিফিকেশ্যন আহিছিল আৰু ইয়াত ৰেফাৰেঞ্চ নং আছিল CSRN/2024 BSc N, অৰ্থাৎ 23 তাৰিখ 5 মাহ 2024 তাৰিখত এই নটিফিকেশ্যনখন প্ৰকাশ পাইছিল আৰু সেইদিনাখনৰ পৰাই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল। 23 তাৰিখ 5 মাহৰ এডভাৰটিজমেণ্ট কৰিছিলে। 10 তাৰিখ 6 মাহত অনলাইন অপেনিং আৰম্ভ হৈছিল আৰু ইয়াৰ লাষ্ট ডেট আছিল 10 তাৰিখ 7 মাহ 2024। তো যদিহে আপোনালোকে এই নটিচখন চাই অনলাইন এপ্লিকেশ্যন কৰিছিল বা এণ্ট্ৰেন্স এক্সাম দিছিলে তেনেহ'লে আপোনালোকে নিশ্চয় জানে BSc নাৰ্ছিঙৰ কাৰণে পষ্ট আছিল 30টা। ইয়াৰে আনৰিজাৰ্ভ পষ্ট আছিল 14টা। EWSৰ 3টা ৰিজাৰ্ভেশ্যন কৰা আছিল। SCৰ কাৰণে 2টা ৰিজাৰ্ভেশ্যন আছিল। STৰ কাৰণে 3টা আছিল আৰু OBC NCLৰ কাৰণে 8টা ৰিজাৰ্ভেশ্যন আছিল আৰু আনৰিজাৰ্ভড আছিল 14টা। গতিকে এইখিনি আপোনালোকে গম পায় নিশ্চয়। আৰু এতিয়া আজি যিখন মেৰিট লিষ্ট প্ৰকাশ কৰিছে সেই মেৰিট লিষ্টখন এতিয়া আপোনালোকক মই দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে গুগলত ছাৰ্চ কৰিব ডিব্ৰুগড় GNM নাৰ্ছিং ৰিজাল্ট 2023 এইটো লিখিলেও হ'ব আৰু নাইবা আপোনালোকে লিখিব পাৰে আছাম অইল কলেজ, এই তলত লিখাই আছে আছাম অইল কলেজ অফ নাৰ্ছিং। আপোনালোকে লিখিব পাৰে আছাম অইল কলেজ অফ নাৰ্ছিং, ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ আহি যাব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তলত দেখা পাব আছাম অইল কলেজ অফ নাৰ্ছিং লিখা আছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজখন খোল খাই আহিব। অলপমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে নটিচখন পাই যাব। ইয়াতে লিখা আছে BSc মেৰিট লিষ্ট 2024। ইয়াতে ক্লিক কৰি দিয়ক। আপোনালোকে ডাউনলোড কৰক। ডাউনলোড হৈ গ'ল। PDF-ত ক্লিক কৰক। PDF ক্লিক কৰি আপোনালোকে ইয়াতে লিষ্টখন দেখা পাব। ইয়াত আপোনালোকে চাব ওপৰত যিটো এডভাৰটিজমেণ্ট নংটো লিখা আছে, যিখন আপোনালোকে এডভাৰটাইজ চাই এপ্লাই কৰিছিলে সেই এডভাৰটাইজমেণ্টৰ নং আছিল CSRN BSc N 2024 ডেট 23 তাৰিখ 5 মাহ 2024। অৰ্থাৎ যিখন নটিফিকেশ্যন 23 তাৰিখ 5 মাহ 2024ত আহিছিল সেই নটিফিকেশ্যনখনত যিটো এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈছে আৰু সেই এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ মেৰিট লিষ্ট এইখন প্ৰকাশ কৰিছে। এই ওপৰত যিটো তাৰিখ দিয়া আছে এইটো এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ তাৰিখটো। আৰু এতিয়া আপোনালোকে ইয়াত 30টা নাম দেখা পাব। যিহেতু 30টা ছিট আছে আপোনালোকে নিজৰ নিজৰ নামসমূহ ইয়াত চাই ল'ব আৰু ইয়াত ফাদাৰ নামসমূহ দিয়া আছে। তো 1 নম্বৰত আছে অংকিতা বৰদলৈ আৰু ফাদাৰ্ছ নামটো ইয়াতে আপোনালোকে মিলাই চাব। যদিহে আপোনালোকৰ নেম আৰু ফাদাৰ নেম মিলে তেনেহ'লে গম পাব এইটো মোৰে নাম হয়। আৰু যদি আপোনাৰ নামটো মিলিছে ফাদাৰ নেমটো মিলা নাই তেনেহ'লে গম পাব এইটো বেলেগৰ হয়। মই ফাদাৰ নেমবিলাক কৈ নাযাওঁ, বাকী কেণ্ডিডেটৰ নামবিলাক মই কৈ যাম। 1 নম্বৰত আছে অংকিতা বৰদলৈ। 2 নম্বৰ আছে অৰুন্ধতী কৌশিক। 3 নম্বৰ আছে অশ্বিনী চেত্ৰী। 4 নম্বৰ আছে মহৰ্ণিকা পাটোৱাৰী। 5 নম্বৰ আছে বিপাশা সোণোৱাল। 6 নম্বৰ আছে ববিতা নামচদুৰা। 7 নম্বৰ আছে চন্দা ভণ্ডাৰী চেত্ৰী।
8 নম্বৰত আছে চয়নিকা কলিতা, 9 নম্বৰ আছে ডলি ডেকা, 10 নম্বৰ আছে গীতাঞ্জলি মৰাণ, 11 নম্বৰত আছে জ্যোতি দাস, 12 নম্বৰত আছে মাৰুফা খাতুন, 13 নম্বৰত আছে মৃণালী লাহন, 14 নম্বৰ আছে নাজিয়া পাৰবিন, 15 নম্বৰ আছে নাজমিন এখতাৰ, 16 নম্বৰত আছে নাৰ্গিছ চুলতানা, 17 নম্বৰত আছে নয়না দত্ত, 18 নম্বৰত আছে নিবেদিতা শৰ্মা, 19 নম্বৰ আছে পল্লৱী শৰ্মা, 20 নম্বৰত আছে পৰিণীতা বৰকটকী, 21 নম্বৰ আছে পৰিণীতা হাজৰিকা, 22 নম্বৰত আছে পৰিস্মিতা দাস, 23 নম্বৰত আছে পাৰাপ্পী বৰশইকীয়া, 24 নম্বৰত আছে প্ৰিয়ংকা মালাকাৰ, 25 নম্বৰত আছে ৰশ্মি ৰেখা কাশ্যপ, 26 নম্বৰত আছে সাবিনা খানাম, 27 নম্বৰত আছে চেলিনা ডলে, 28 নম্বৰত আছে চেংব্লেনা গগৈ, 29 নম্বৰত আছে সুজাতা বেগম, 30 নম্বৰত আছে শ্ৰুতি কুমাৰী গুপ্তা। ইয়াত সকলোৰে নামবিলাক কৈ দিলোঁ। কিছুমানৰ নাম হয়তো উচ্চাৰণ কৰাতে ভুল হ'ব পাৰে, আপোনালোকে বেয়া নাপাব। আৰু ইয়াত আপোনালোকে নিজে নিজে স্ক্ৰীনশ্বট মাৰি নিজৰ নামসমূহ চাই ল'ব পাৰিব, বা মই যেনেকৈ দেখাইছোঁ ৱেবছাইটত গৈ নিজেও চেক কৰি ল'ব পাৰিব। এতিয়া যিহেতু ডিগবৈ নাৰ্ছিঙৰ BSc নাৰ্ছিঙৰ কাৰণে 30টা ছিট আছিলে, গতিকে 30জনী কেণ্ডিডেটে এডমিশ্যন পালে, বা 30জনী কেণ্ডিডেটৰহে নাম আহিলে। বাকী বহু কেণ্ডিডেটৰ হয়তো নাম নাহিলে। যিসকল কেণ্ডিডেটৰ নাম অহা নাই সেই কেণ্ডিডেটসমূহে, অৰ্থাৎ সেই কেণ্ডিডেটসকলে বেয়া পাব নালাগে, আপোনালোকে মন বেয়া কৰিব নালাগে। শ্ৰীমন্ত শংকৰদেৱত এতিয়ালৈকে এডমিশ্যন হোৱা নাই, তাতে হয়তো পাই যাব পাৰে, বা NRLত পাই যাব পাৰে, বা বিভিন্ন ধৰণৰ কলেজ আছে, ক'ৰবাত নহয় ক'ৰবাত পাই যাব। যিহেতু 30টা ছিট আছিলে, গতিকে 30জন কেণ্ডিডেটেহে অনলি ইয়াত চান্স পাব। গতিকে যিসকলে এডমিশ্যন পাইছে সেইসকলক মই অভিনন্দন জনালোঁ, আৰু যিসকলে এডমিশ্যন পোৱা নাই বেলেগ এখন কলেজত পাব বুলি মই আশা ৰাখিছোঁ। তো এতিয়া মেৰিট লিষ্টখন প্ৰকাশ কৰিলে, আৰু মেৰিট লিষ্টৰ পিছত কি কৰিব লাগিব, অফিচিয়েলি একো নটিফিকেশ্যন অহা নাই। যেতিয়া নটিফিকেশ্যন আহিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে